সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি গছপুলিবোৰৰ পৰিচৰ্যা সম্পৰ্কীয় এক ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভালেই পাব। যিসকলে গাৰ্ডেনিঙৰ লগত জড়িত নহয় তেওঁলোকে ভাবিব পাৰে গছ লগোৱাটোনো কি ডাঙৰ কথা। কিন্তু গাৰ্ডেনিঙৰ লগত জড়িত থকা সকলে ভালদৰে উপলব্ধি কৰিব পাৰে যে গছ লগোৱাৰ লগে লগে কিমানবোৰ সমস্যা আহি পৰে। গছত পোকে ধৰা, পাত কেঁকুৰা লগা, ফল পচি যোৱা, পাচলিত পোক লগা, পাত হালধীয়া হোৱা ইত্যাদি কিমান সমস্যা। নিয়মিত পৰিচৰ্যা কৰিব পাৰিলেহে আমি গছবোৰ সুন্দৰ বনাব পাৰোঁ। যিয়েই নহওক মোৰ গাৰ্ডেনতো এনে বহুত সমস্যা আহি থাকে। যোৱাবাৰৰ প্ৰায় 24ডাল জলকীয়াৰ গছ পাত কেঁকুৰা লাগি নষ্ট হ'ল। তাৰে সৰহ সংখ্যক গছ উভালি পেলালোঁ। তাৰে কেইডালমানহে এতিয়া আছে, তাৰো একেই অৱস্থা। এইবাৰ কিচেনৰ ওচৰতে থকা বেলকনিখনতে 3ডালমান জলকীয়াৰ পুলি লগাইছিলোঁ প্ৰায় 2 মাহমান আগত। এতিয়া কিন্তু বহুত জলকীয়া লাগি আছে। আজি মই বেলকনি গাৰ্ডেনৰ কিছুমান গছত এপছম সল্ট ব্যৱহাৰ কৰি আছোঁ। এপছম সল্ট ব্যৱহাৰ কৰিলে গছৰ বৃদ্ধি ভাল হয়। এপছম সল্ট ব্যৱহাৰ কৰাৰ আগতে মই পটৰ মাটি খন্তিৰে খান্দি এনেকৈ এৰুৱাই লৈছোঁ। লোৱাৰ পিছত পৰিমাণ মতে এপছম সল্ট লৈছোঁ। গছ অনুযায়ী মই এপছম সল্ট লৈছোঁ। সৰু গছবিলাকত আধা চামুচমান লৈছোঁ আৰু অকণমান ডাঙৰ গছবিলাকত প্ৰায় 1 চামুচমান এপছম সল্ট মই এনেকৈ চাইডেদি দি দিছোঁ। এই গোটেইবিলাক পটৰ মাটি মই প্ৰথমতে এৰুৱাই লৈছোঁ। তাৰপিছত মই এনেকৈ এপছম সল্ট ব্যৱহাৰ কৰি আছোঁ। ব্যৱহাৰ কৰাৰ পিছত মই গোটেইখিনি গছত পানী দি দিম। ধুনীয়াকৈ গোটেইখিনি গছত পানী দি দিলে তেতিয়াহে গছৰ ৰুটবিলাকে এই এপছম সল্ট এবজৰ্ব কৰিব পাৰিব। এপছম সল্ট আমি মাহে এবাৰহে ব্যৱহাৰ কৰিব পাৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।